ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন মনোনয়ন দাখিলত শক্তি প্ৰদৰ্শন প্ৰাৰ্থীৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত মনোনয়ন দাখিল কৰে দলকেইটাৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিলক কেন্দ্ৰ কৰি গোৱালপাৰা চহৰত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ বহুমুখী ভৱনত NDA আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীয়ে 30টা সমষ্টিত আৰু বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব 6টা সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নেতা টংকেশ্বৰ ৰাভাই দিলীপ শইকীয়া সম্পূৰ্ণ আত্মবিশ্বাসী 36টা সমষ্টিতেই জয়ী হম পৰাজয়ৰ অভিলেখৰ বাবে বিৰোধীক আগতীয়াকৈ শুভেচ্ছা NDA আছে NDAৰ এটা অন্যতম সহযোগী দল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি এপ্ৰিলত হ'ব লগা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছো 37টা সমষ্টিৰ 37টা সমষ্টিয়ে যাতে NDA ৰাইজৰ আশীৰ্বাদেৰে আমি জয়লাভ কৰিব পাৰো তাৰ কাৰণে আমি সকলো যি প্ৰচেষ্টা লাগে ৰণৰ নীতি লাগে বা নিৰ্বাচনী প্ৰচাৰ কৌশল লাগে সকলোখিনি আমি একেলগে বহি সমন্বিতে আমি প্ৰয়াস চলাম আৰু 14টা নিৰ্বাচনত বিগত তেওঁলোকে ৰেকৰ্ড বনাইছে গতিকে ৰাভা হাছঙৰো এটা নতুন ৰেকৰ্ড তেওঁলোকে কৰিব বুলি আমি তেওঁলোকক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো বিগত দুটা কাৰ্যকালত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ পৰিষদে কৰা কামৰ বাবে পুনৰ ভোট লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে টংকেশ্বৰ ৰাভাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বী থকাৰ প্ৰশ্নই নাহে এক কংগ্ৰেছ শূন্য আমি ৰাভা হাছং অট'নমাছ কাউন্সিলখন আমি দখল কৰিব সক্ষম হম NDAৰ নেতৃত্বত 36টা জিকিম গোৱালপাৰ 20টা জিকিম ইয়াত প্ৰতিযোগিতা কৰা ইয়াত প্ৰতিনিধিত্ব কৰা বা ইয়াত কোনো প্ৰতিনিধি থকাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে মই ভাবো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মানুহবিলাকে মনৰ সন্তুষ্টিৰ কাৰণে তেখেতসকলে খুলিছে গতিকে মই ভাবো এই 2-4 এপ্ৰিলৰ তাৰিখলৈকে তেখেতসকলে তেওঁলোকৰ নেতৃবৃন্দ মই ভাবো বতৰটো অলপ সলনি হৈছে তেখেতসকলে ৰাভা হাছং এলেকাত নাথাকি তেওঁলোকে ব্ৰহ্মপুত্ৰৰ কিনাৰত থাকক হাৱাটো খাওক তেখেতসকলে যিহেতু মহাকুম্ভ মেলাত কোনো যোৱা নাই গতিকে এতিয়া তাত তেখেতসকলে যাওক উত্তৰ অঞ্চলত তেখেতসকলে যাওক আৰু যদি তেখেতসকলে যাব নোখোজে তেখেতসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত গৈ শান্তিৰে থাকক আৰু ইয়াৰ আমি NDA 36টা জিকি ৰাইজক সুশাসন দিবৰ কাৰণে আমি সক্ষম হম নিৰ্বাচনত এঘৰি যুঁজিবলৈ সাজু হৈছে কংগ্ৰেছো NDAৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিতেই শক্তিশালী যুঁজ হ'ব বুলি দাবী কৰিছে কংগ্ৰেছে শেষৰ দিনা কেইবাজনো কংগ্ৰেছ প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন কংগ্ৰেছ বিধায়ক একে ৰচিত আলমে তীক্ষ্ণ সমালোচনা কৰে টংকেশ্বৰ ৰাভাক অৱসান ঘটিব টংকেশ্বৰ ৰাভাৰ অত্যাচাৰী শাসনৰ যে টংকেশ্বৰ ৰাভাৰ যিটো শোষণ অত্যাচাৰী শাসনৰ পতন ঘটাব লাগিব ক'ত বসবাস কৰি আছে নাজানো আপোনালোকে ৰাভা হাছং এৰিয়াত যি কেইজন বিধায়ক গোটেই কেইজন বিধায়ক কংগ্ৰেছ দলৰ তেওঁ যে কথাবিলাক কয় বেছলেছ কথা গোটেই কংগ্ৰেছী তেওঁ মানুহখিনিক বিভ্ৰান্ত কৰি ভোট লৈছিল গুণ্ডাগিৰি কৰি প্ৰলোভন দেখাই কিন্তু এইবাৰ সব বুজি পাইছে বিশেষকৈ ৰাভা কমিউনিটিয়ে বুজি পাইছে গোৱালপাৰাৰ লগতে আন কেইবাটাও ঠাইত দাখিল কৰা হয় মনোনয়ন ৰাণী চান্দুবি সমষ্টিৰ মনোনয়ন দাখিল হয় মিৰ্জাত বিজেপিৰ প্ৰাৰ্থীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰঞ্জিত দাস আৰু বিধায়ক হেমাংগ ঠাকুৰীয়াই
বামুনিগাঁও সমষ্টিৰ বাবে মা চন্দিকা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থীয়ে 2 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব 36টা সমষ্টিত এনডিএ আৰু কংগ্ৰেছৰ যুঁজ হ'ব 3-4টা সমষ্টিত তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতাৰো সম্ভাৱনা আছে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৰাজ্যৰ ৰাজনীতিত হৈ পৰিছে বিশেষ তাৎপৰ্যপূৰ্ণ গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলামৰ সহযোগত ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা